हेलो एवरीवन की खबर सकलोरे बाउलटो चाওকচোন কি আছে मिक्स वेज चिकेन सूप बनाइছিলো আজি এবাৰ এনেকে বনাই খাবচোন এনেকে মানে सूप কৰি খালিও ভাল লাগিব আৰু ভাতৰ লগত খাই যে কি ইয়ম্মি লাগে তাৰ কাৰণে ইয়া মুলা বিলাহী তাৰপিছত আদা নহৰু অকন থেতালি ললো তাতে বিনছ দিলো অলপ দিলো বন্ধাকবি আৰু মানে ব্ৰকলি খতম হৈছিল ব্ৰকলি দিলেতো আৰু ভাল লাগে গাজৰো দিব পাৰি তাত মই এটা পিয়াজ ডাঙৰ ডাঙৰকৈ কাটি দি দিলো আৰু এপোৱা ইয়া बोनलेस চিকেন চিকেনখিনি ভালদৰে ধুই পেলাই ইয়া সবজিখিনি দি দিলো আৰু একদম সিম্পল ইজি ৰেচিপি হয় তাতে নিমখ দিলো সোৱাদ অনুযায়ী অকমান জ্বলা হ'ব কাৰণে জলকীয়া আৰু এইটো হল এটা সিক্ৰেট মছলা এইটো হল জালুক যেহেতু মানে সৰ্দি তৰ্দি হলে খাই বেছি ভাল লাগে ন গটিকে অকমান বেছিকৈ দিছো আৰু সিক্ৰেট মছলা মানে ইয়াত মানে কি মছলাৰ দোকান থাকে ন তাত সুপত দিয়া মছলা বুলি ক'লে সিহঁতে বনাই দিয়ে আৰু তাতে কেঁচা ধনিয়া অলপ কাটি দিলো দি পেলাই একদম কুকাৰটো গেছত পাতি দিলো আৰু টাইম চাওকচোন 9:30 হ'ল দোকান বন্ধ কৰি আহি টাইম ইমান পোৱাই নাই আৰু কমসে কম 6-7টা মানে একদম ভালদৰে সিটি দিয়াৰ পিছত একদম এইখিনি চাওকচোন চিকেন সুপখিনি এনেকুৱা ধুনীয়া নহয় তেল নিদিয়াকে ভাতৰ লগত খাব পাৰে বা মই অকন ডায়েট ফলো কৰি আছো ন গটিকে মানে ৰাতি টাইমত এনেকে সুপখিনি মানে বনাই খাও চিকেন আছে তাতে গুটেখিনি আৰু চাওকচোন কি যে বঢ়িয়া লাগিছে আৰু মুলা যে এইটো টাইমত ইমান মিঠা নহয় আৰু লাষ্টত একদম এটা নেমু ভালদৰে চেপি দিম নেমু দিলে যে কি সোৱাদ লাগে মানে খুনত খোৱা বুলি যে কয় হেতুৱে আৰু একদম আনিকে ঘৰত আপোনালোকে বনাই খাবচোন এটা অকমান সৰ্দিও লাগি আছে আৰু গৰমে গৰমে চিকেন খাই যে কি মজা লাগিল তাতে গুটিখিনি মিক্স সবজি আৰু ঘৰত আপোনালোকে এনেদৰে বনাই খাবচোন আৰু যদি মোৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰি দিব আৰু পেজটোত যদি নতুনকৈ আহিছে তেন্তে ফলো কৰি দিব থ্যাংক ইউ